দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম ইতিমধ্যে স্কুল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 সকলৰ এখন গুৰুত্বপূৰ্ণ জাননী আহিছে বহুতো প্ৰাৰ্থীয়ে সুধি আছিল যে স্কুল ডিপাৰ্টমেণ্টৰ নটিচ আহিছে নেকি হয় বন্ধুসকল আজি এখন নটিচ আহিছে নটিচ ৰিগাৰ্ডিং ৰিক্ৰুটমেণ্ট থ্ৰু ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন এছএলআৰচি in pursuance of the government communication bhait number E390223 dated 10/11/2025 অৰ্থাৎ আজি তাৰিখত জনোৱা হয় যে it is for information of all concerned that the candidates who have been provisionally selected by the SLRC for filling up the post of supervisor LDA and grade 4 in the Directorate of Non-Formal and Adult Education Assam and its district level offices under the Department of School Education, Government of Assam are mandatorily required to appear for verification of documents as per the schedule given below. Schedule ইতিমধ্যে বনাই দিয়া হৈছে যি সকলে আপোনালোকে নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যনৰ আণ্ডাৰত পাইছে ইয়াত চাওক সুপাৰভিজৰৰ কাৰণে 11 বজাৰ পৰা 4 বজালৈকে তেওঁলোকক কৰা হ'ব 12 নৱেম্বৰ তাৰিখে ৰিপৰ্টিং টাইম দিয়া হৈছে 10:30 am 10:30 বজাত আৰু ভেনুটো দিয়া হৈছে অফিচ অফ দা ডাইৰেক্টৰ বড়ো মিডিয়াম এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ আসাম জটিয়া কাহিলিপাৰা ৰোড গুৱাহাটী 06 আপোনালোকে ৰোল নাম্বাৰখিনি চাই লওক লাষ্ট 1002463 লৈকে ইয়াত আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আৰু অলপ আছে লাষ্ট 1301153 ইয়াৰলৈকে এই সকল সুপাৰভিজৰ পোষ্টৰ বাবে তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ইনভাইট কৰা হৈছে দ্বিতীয়তে পুনৰ 12 তাৰিখে হ'ব এলডিএ সকলৰ হ'ব 11 বজাৰ পৰা 4 বজালৈকে ৰিপৰ্টিং টাইম দিয়া হৈছে 10:30 am ইয়াত আপোনালোকে স্ক্ৰীনত দেখিছে 11012659 এই ৰোল নাম্বাৰটোৰ পৰা 801804 এই ৰোল নাম্বাৰটোলৈকে যি সকল আপোনালোক আছে সকলোৱে যাব লাগিব ভেনুটো দিয়া হৈছে অফিচ অফ দা ডাইৰেক্টৰ নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যন আসাম হাউচ নাম্বাৰ 18 শান্তিপথ জটিয়া কাহিলিপাৰা গুৱাহাটী 19 ইয়াতে হ'ব আৰু গ্ৰেড 4 সকলো ভেনু একেটাই হ'ব আৰু তেওঁলোকো 12 তাৰিখে তেওঁলোক যাব লাগিব 11 বজাৰ পৰা 4 বজালৈকে ৰিপৰ্টিং টাইম দিয়া হৈছে 10:30 pm ইয়াত আপোনালোকে 1000171 ৰ পৰা 1005897 লৈকে যি সকলৰ ৰোল নাম্বাৰ ইয়াত দেখিছে সকলোকে আপোনালোকক ইনভাইট কৰা হৈছে Hey instruction to sabo all candidates must attend the verification of their documents physically and bring along the following documents. Okole uposthit thakibo lagibo prothomte all original testimonial of educational skill qualification certificate and mark sheet bisaise copy of online application and admit card for the written examination held by SLRC online application or admit card homo loi jabo lagibo age proof lagibo admit card by SSLC certificate yar uporiu eta identity proof lagibo aadhar card pan card voter card বা পাসপোর্ট আপোনালোকে লগত নিব ভ্যালিড কাস্ট সার্টিফিকেট ইফ অ্যাপ্লিকেবল হয় ডিসেবিলিটি সার্টিফিকেট ইফ অ্যাপ্লিকেবল এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সার্টিফিকেটটো লগত ৰাখিব কম্পিউটাৰ প্ৰফিচিয়েন্সি সার্টিফিকেট লাগিব প্রুফ অফ প্ৰেজেন্ট এড্ৰেছ বৰ্তমান এড্ৰেছৰ প্রুফ লাগিব অল একাডেমিক কোৱালিফিকেশন সার্টিফিকেট সাবমিটেড ডিউৰিং এপ্লিকেশন প্ৰসেস সকলো ধৰণৰ জিটোত আপোনালোকে অনলাইন কৰোতে দিছিলে সকলো লগত লৈ যাব লাগিব আৰু এনি আদাৰ ৰেলেভেন্ট ডকুমেন্ট কাৰোবাৰ যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট আছে এক্স সাৰ্ভিসমেন সাৰ্টিফিকেট আছে সকলো আপোনালোকে লৈ যাব লাগিব আৰু দুখনকৈ ৰিসেন্ট পাসপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ লগত নিব লাগিব আৰু ওৱান কমপ্লিট set of self-attested photocopies of all the above documents as applicable to them to be submitted at the time of verification লগত আপোনালোকে জেৰক্স কপি ৰাখিব উইথ এটেচ কৰি নিজে এটেচ কৰি লগত ৰাখিব আৰু ইয়াত আৰু কেইটামান ইম্পৰ্টেন্ট নোটস দিছে যে টিএ দিয়া নহয় ডকুমেন্ট ভেৰিফিকেশনত এটেন্ড হ'বৰ বাবে আৰু ক্যান্ডিডেটস ফেইলিং যদি আপোনালোকে 12 তাৰিখে কিবা ৰিজনত উপস্থিত থাকিব নোৱাৰে ডকুমেন্ট ভেৰিফিকেশনত তেনেহলে 13 তাৰিখে আপোনালোকে অফিচ অফ দা ডাইৰেক্টৰ নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যনত উপস্থিত থাকিব লাগিব যদিহে জেনুইন কাৰণত আপোনালোকে 12 তাৰিখে উপস্থিত থাকিব নোৱাৰে তাৰ পিছত এটা পইণ্ট দিছে ক্যান্ডিডেটস আৰ ৰিকুৱেষ্টেড টু কেয়াৰফুলি ভেৰিফাই দা স্পেলিং of their name parents name address and other particulars before signing the verification register সকলো আপোনালোকক উচ্চাৰণ বিলাক চাবলৈ কৈছে শুদ্ধ হৈ আছে নে কাৰেক্ট হৈ আছে নে নিজৰ নাম দেউতাকৰ নাম বা এড্ৰেছ এইবিলাক ঠিকে আছে নে চাবলৈ কৈছে the preference of district indicated by candidates does not guarantee posting in that district it will be considered only at the time of placement subject to the availability
of district wise vacancies in accordance with the gov OM ভাইট এতিয়া আপোনালোকৰ হেখিনি জনোৱা নহয় হেখিনি চাই লোৱা হ'ব প্লেসমেন্ট খিনিৰ ক্ষেত্ৰত আৰু কেৱল ক্যান্ডিডেট সকলহে আপোনালোকে ভেনত প্ৰৱেশ কৰিব পাৰিব আৰু ইয়াত হেল্পলাইন নাম্বাৰ দুটা দিয়া হৈছে এইখন জাৰি কৰিছে ডাইৰেক্টৰেট অফ নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যন আসাম জতিয়া কাহিলিপাৰা গুৱাহাটী 19 এইবিলাকে ৰোল নাম্বাৰ আৰু আমি এই নটিচখন আমাৰ টেলিগ্ৰাম চেনেলত দি ৰাখিছো মিডিয়াত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নতুবা আপোনালোকে ইমেজ হিচাপত যদি চাব বিচাৰে আমাৰ ৰিয়েল ফেক্টছ আসাম ফেসবুক পেজটো আপোনালোকে চাব পাৰিব তাতো আমি পোষ্ট কৰি দিছো আপোনালোকে ফলো কৰি ল'ব আমাৰ পেজটো আমি ডেসক্ৰিপচনত আমাৰ ফেসবুক পেজৰ লিংকটো দি ৰাখিছো আপোনালোকে ফলো কৰি দিবলৈ নাপাহৰিব আৰু যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে ৰিয়েল ফেক্টছ আসাম চেনেলটো অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা দৰকাৰী আপডেটসমূহ পাই থাকিবৰ বাবে ধন্যবাদ শুভৰাত্ৰি